ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ বাবে জনাব বিচাৰিছোঁ এটা ভয়ংকৰ খবৰ। কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে এটা বেয়া খবৰ আহিছে। SBI গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত, যাৰ ফলত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰী পেঞ্চনাৰ বাবে এতিয়া বেয়া খবৰ আহিছে। SBI লোৱা সিদ্ধান্ত অনুসৰি এবাৰ SBIৰ যি লখৰাস্থিত পেঞ্চনাৰ শাখাটো, এই পেঞ্চনাৰ শাখাটো কলকাতালৈ স্থানান্তৰ কৰিব বিচৰা হৈছে। গুৱাহাটীত নাথাকিব পেঞ্চন শাখা, য'ত অসমৰ কৰ্মচাৰী পেঞ্চনাৰসকলে বিভিন্ন সমস্যাসমূহ গুৱাহাটীৰ লখৰাত স্থিত এই পেঞ্চনাৰ শাখাৰ জৰিয়তে সমাধান কৰিব পাৰিছিল। এতিয়া কৰ্মচাৰী পেঞ্চনাৰসকলৰ এই সমস্যাৰ বাবে তেওঁলোকে কলকাতালৈ যাব লাগিব, যাক লৈ সদৌ অসম কৰ্মচাৰী পৰিষদে ক্ষুব্ধ হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে যে কলকাতালৈ স্থানান্তৰ কৰিব নালাগে পেঞ্চনাৰ শাখাটো। আৰু লগতে SBIকো সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিছে। আৰু কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কি পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ঘোষণা আপোনালোকক জনাব বিচাৰিছোঁ। SBIৰ যিটো আমাৰ পেঞ্চন সংক্ৰান্তীয় কাৰ্যালয়টো লখৰাৰ পৰা নিয়ন্ত্ৰণ হয়। লখৰাৰ পৰা এই কাৰ্যালয়টো উঠি যাব, কেলকাতালৈকে উঠি যাব। এই কথাটো যেতিয়া আমি গম পালোঁ, তেতিয়া আমি স্বাভাৱিকতে আমি ভাবিলোঁ যে ৰাজ্যখনৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে অধিক সংখ্যক পেঞ্চনাৰেই হ'ল আমাৰ অসমৰ। আৰু এই পেঞ্চনাৰখিনিৰ বিভিন্ন ধৰণৰ বিষয় বা ধৰক কেতিয়াবা কিবা তথ্য বিচৰা বা কিবা অসুবিধাত পেঞ্চনাৰখিনি সন্মুখীন হ'ল। এই বিষয়ত মানে এতিয়া আমাৰ যিটো সহজ ব্যৱস্থা আছে, এই ব্যৱস্থাটো ইয়াত নাথাকি কলিকতালৈ গুচি যাব বা মুম্বাইলৈ গুচি যাব। এই কথাটোত আমি বিশেষ ধৰণে গুৰুত্ব দিছোঁ। আৰু তাৎক্ষণিকভাৱেই যোৱাকালি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। অৱসৰ পোৱা মানুহ মানে কি? অৱসৰ পোৱা মানুহ মানে তেওঁলোক আচলতে বয়সস্থ মানুহ বা বয়সস্থ কৰ্মচাৰী। এই কৰ্মচাৰীখিনি যদি কেলকাতালৈকে গৈ তেওঁলোকৰ সমস্যাটো সমাধা কৰিবলগীয়া ব্যৱস্থা হয়, তেতিয়াহ'লে এটা সাংঘাতিক ধৰণৰ দুৰূহ ব্যৱস্থা হ'ব। গতিকে আমি এই কৰ্মচাৰী সমাজৰ কাৰণে, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সমাজৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে নিশ্চিতভাৱে ভূমিকা পালন কৰিব লাগিব। আৰু আমি এই বিষয়টো এই পৰ্যায়তে, এইটো আৰম্ভণি, এতিয়ালৈকে কাৰ্যালয়টো গুচি যোৱা নাই। এইটো ধৰক সৰ্বভাৰতীয় পৰ্যায়ত বিষয়টো সিদ্ধান্ত কৰিছে, আমি বিশ্বস্ত সূত্ৰে গম পোৱা মতে। গতিকে আমি নিশ্চিতভাৱে ইয়াত আমাৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম।